ধুবুৰীতে এভিকশ্যন হৈছিল, মই আহিছিলোঁ, আপোনালোকে ফেচবুকটো চালে গম পাব। মোক এতিয়া অখিল বুলি নামাতে, চব বিজেপি মানুহবিলাকে মোক অখিল উদ্দিন বুলি কয়। মই একো কৰা নাই, মই মুছলমানৰ লগত বিয়া পতা নাই, মই আপোনালোকৰ জামাই নহয়, মই আপোনালোকৰ ছোৱালী নিয়া নাই। কিন্তু যেতিয়া আপোনালোকৰ ঘৰ অন্যায়ভাৱে ভাঙিছে, তেতিয়া সাৱধান, এনেকৈ দুখীয়া মানুহৰ ঘৰ নাভাঙিবি বুলি মই ক'বলৈ অহাৰ কাৰণে বিজেপিয়ে মোক মুছলমান কৈছে। এইটো অখিল নহয়, ই অখিল উদ্দিন। আকৌ গোৱালপাৰাত ঘৰ ভাঙিলে, তাতো কোনো নাহে। মই আহি খাৰা হ'লো, মই হিমন্ত বিশ্ব শৰ্মাক ক'লো যে চাহ সাৱধান, ইয়াত এনেকে আইন অনুসৰি কেতিয়াও যাৰ মাটিৰ পট্টা থাকে তাকতো খেদিবই নোৱাৰি। তাৰ লগতে মাটিৰ পট্টা যদি নাথাকেও অন্য ঠাইত যদি মাটি নাথাকে তেতিয়াহ'লে তেওঁৰ ঘৰ ভঙাটো আইন মাতে দণ্ডনীয়। এইটো তুমি কৰিব নোৱাৰা। মই হাল্লা লগাই দিলোঁ, মই লগে লগে ফোন কৰিলোঁ, মই লগে লগে টিভিত বক্তৃতা দিলোঁ, চিফ ছেক্ৰেটাৰীক মই ফোন কৰিলোঁ মানুহৰ মুখৰ পৰাই যে মোক এপইণ্টমেণ্ট লাগে, যে কেনেকৈ এই মানুহৰ ঘৰ ভাঙিছে বেআইনীভাৱে। এই প্ৰত্যেক ঘৰ মানুহকে বিকল্প ঠাইত মাতি নিদিয়াকৈ ঘৰ ভঙাৰ নিয়ম নাই। মই তোমাক আইনখন দেখুৱাই থৈ আহিম। মই চিফ ছেক্ৰেটাৰীৰ ওচৰলৈ গ'লোঁ, মুখ্যমন্ত্ৰীৰ ওচৰলৈ গ'লোঁ, আৰু তাতে মাইনত কৰি সিদ্ধান্ত লোৱা কৈছে যে হয় এনেকে মাটি নথকা মানুহক অন্য ঠাইত মাটি দিকে ঘৰ ভাঙিব পাৰি, যেনে তেনে ইচ্ছা কৰিলে ঘৰ ভাঙিব পাৰি। গতিকে মই চৰকাৰৰ ৰাইজ আপোনালোকক এটাই কথা ক'বলৈ আহিছোঁ, 2026 চনত আমি বিজেপিক হৰুৱাব খোজোঁ।